শিৱসাগৰৰ নাট্য মন্দিৰত দিগদৰ্শন অনুষ্ঠান লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত যোগদান আজিৰে পৰা আৰম্ভ হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত লুৰিণজ্যোতি গগৈৰ লগতে কেইবাজনো নেতাই যোগদান কৰে লুৰিণজ্যোতি গগৈয়ে যোগদান কৰি কয় যে অসম জাতীয় পৰিষদৰ জৰিয়তে সকলো ৰাইজ নিজৰ লক্ষ্যত উপনীত হ'ব আৰু আমাৰ মূল লক্ষ্য হ'ব অসমক আগত ৰাখি সদায় কাম কৰা লগতে আজি অসম জাতীয় পৰিষদত এজেপিৰ এমএলএ প্ৰনিন্ন ডেকা শ্ৰীমন্ত বৰদলৈ অধিবক্তা প্ৰণৱ নেওগ প্ৰাক্তন খেলুৱৈ মুকুট দেৱান সমাজকৰ্মী শেখৰ জ্যোতি লখিমপুৰ জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কৃষ্ণ দাস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দীপ্তি বৰুৱা প্ৰাক্তন আছুকৰ্মী সঞ্জীৱ চাংমাই চাহ খেতিয়ক গৌতম হাতীমৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিনাক কৌশিক বৰা অসম জাতীয় পৰিষদত যোগদান কৰাৰ লগতে বহু লোকে অসম জাতীয় পৰিষদত যোগদান কৰে সকলোকে নিজৰ নিজৰ ঠাইত থাকিবৰ কাৰণে অনুৰোধ কৰিলোঁ আৰু মই চাপৰ নহয় আপোনাৰ পিছতে আগতে আছোঁ দেই আৰু এই ডাঙৰীয়া আনুষ্ঠানিকভাৱে আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰিছে আৰু তেখেতক আমি অসম জাতীয় পৰিষদ দলৰ হৈ তেখেতক আদৰণি জনাইছোঁ আৰু জনসাধাৰণে যাতে তেখেতক সহযোগিতা আৰু সঁহাৰি অসম জাতীয় পৰিষদৰ আমাৰ শ্ৰদ্ধাৰ মুখ্য দায়িত্বত থকা দুগৰাকী শিক্ষাগুৰু ডক্টৰ কৃষ্ণভূষণ ভট্ট ছাৰ আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু বসন্ত ডেকা ছাৰ দলৰ মুখ্য সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰা জগদীশ ভূঞা ডাঙৰীয়া অনিল কুমাৰ ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল এই অনুষ্ঠানত যোগদান কাৰ্যসূচী তাৰ লগতে জাতীয় দিগদৰ্শন সন্মিলনৰ এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল অসমৰ অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদ জিন্দাবাদ অসম প্ৰথম ধন্যবাদ আমি এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসম জাতীয় সম্ভাষণ জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বিশেষকৈ ঐতিহাসিক শিৱসাগৰৰ পৰাই বৰ অসম গঢ়াৰ আৰু সেই অসমৰ ৰাজত্বকালতী আদৰ্শ দেখুৱাই ফুৰিছে অসমৰ বিভিন্ন জনগোষ্ঠী ধৰ্মাৱলম্বী সকলো খেলুৱৈ সুৰক্ষিত কৰিব পাৰোঁ অসমৰ উঠি অহা প্ৰজন্ম আমি শক্তিশালী আৰু ভৱিষ্যতৰ অসম আমি যাতে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে সকলোকে আমি সহযোগিতা বিচাৰিছোঁ Nunda, ini nama kau Nunda, ini nama kau.
মাইনাৰ ফোন কৰিছে ৰেলী কৰি লৈ যাব জাতীয় পৰিষদৰ অভিৱৰ্তনস্থলী আৰু অভিৱৰ্তনস্থলীৰ ঠিক কাষতে শিৱসাগৰ নাট্য মণ্ডপত আজি সদৌ অসম ছাত্ৰ সন্থাৰ বিদায় লোৱাৰ পাছতে হাতখন ধৰ বজাত দিনৰ পূৰ্বে গুৱাহাটীত সংবাদ মাধ্যমত এই ঘোষণা দীপাংকৰত আছে সম্পাদক সন্তোষী বৰুৱা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ ইয়াৰ পৰাই তেওঁলোকে এক ঐতিহাসিক মুহূৰ্ত দীপাংকনত আছে শংকৰজ্যোতি বৰুৱা আছে শহীদক প্ৰণাম জনাই কেতিয়াও কোনেও এই কথা আমি চিন্তা কৰি এই স্থানলৈ আগবাঢ়ি অহা নাই যে আমি ব্যক্তিগত আশা অভিলাষ ব্যক্তিগত আত্মপ্ৰতিষ্ঠাৰ চিন্তাৰে অসম জাতীয় পৰিষদত আমি সকলোৱে যোগদান কৰিছোঁ আমাৰ লক্ষ্য অসমৰ জাতীয় জীৱনৰ ভাল ভৱিষ্যত অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত সেই চিন্তা সেই লক্ষ্যলৈ আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছোঁ সকলোৱে আমি যোগদান কৰিছোঁ সেইকাৰণে প্ৰতিগৰাকী অসম জাতীয় পৰিষদৰ লগত অংশগ্ৰহণ কৰা ইয়াত যোগদান কৰা প্ৰতিগৰাকী মানুহৰ মূল লক্ষ্যই হ'ব লাগে অসম আৰু অসমৰ জনগণৰ ভাল ভৱিষ্যত মূল ভৱিষ্যত ইয়াত আমি কোনোবাই সভাপতি হৈছোঁ সাধাৰণ সম্পাদক হৈছোঁ আমি কোনোবা উপ সভাপতি হৈছোঁ এইটো মূল বিষয় নহয় মূল বিষয় আমাৰ আগত চলি থকা যি প্ৰত্যাহ্বান আমাৰ মূল যি দায়িত্ব অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম এই সংগ্ৰামখনক অধিক গতিশীল কৰা ত্বৰান্বিত কৰা আৰু অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱা গতিকে মই ভাবোঁ যে এই মুহূৰ্তত আমি সকলোৱে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত মূল বিষয় ইয়াৰ আদৰ্শ এই অসম জাতীয় পৰিষদৰ যি আদৰ্শ যি জাতীয় দৰ্শন যিটো জাতীয় চেতনা আছে এইবোৰ মূল বিষয় এইবোৰক প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিগৰাকী কৰ্মকৰ্তাই যাতে দিনে ৰাতিয়ে সকলোৱে এই গোটেই সকলো কাম কাজত যাতে সকলো আত্মনিয়োগ কৰে সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি সেইকাৰণে এই মুহূৰ্তত মই আহ্বান জনাইছোঁ সকলোৱে দলে বলে আহি অসম জাতীয় পৰিষদত যোগদান কৰক আৰু অসমৰ জাতীয়তাবাদৰ বৰ ভেটি অতি শক্তিশালী আৰু সুদৃঢ় কৰক যাতে আহি থাকিবলগীয়া দিনসমূহত এই জাতীয়তাবাদৰ এই বৃহৎ বৃক্ষজোপাৰ ছাঁত জিৰাই আমি সকলোৱে একেলগে সমস্বৰে অসমৰ জাতীয় জীৱনৰ জয়গান গাব পাৰোঁ য'ত আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ অৰ্থনীতিৰ ভৱিষ্যত আমাৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত আমি সুৰক্ষিত কৰিব পাৰোঁ এইখিনিকে কৈ সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণিপাত জনাই শ্বহীদসকলৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োটা উপত্যকা অসমৰ বিভিন্ন প্ৰাগবন্ত ৰাজ্য সকলো অঞ্চলৰ পৰা আহি এই ঐতিহাসিক শিৱসাগৰ এই ৰংপুৰত উপস্থিত হোৱা মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল মই সকলোৰে প্ৰতি অতি আন্তৰিকতাৰে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ এই ক্ষণত জাতীয় বীৰ শ্বহীদসকলৰ প্ৰতি আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কা বিৰোধী গণ আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অসমৰ জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে
অসম জাতীয় পৰিষদৰ জন্মৰ এটা পৃষ্ঠভূমি এটা আধাৰ তৈয়াৰ কৰিছিল। এই সময়ছোৱাত অসমৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে, অসমৰ ভাল ভৱিষ্যতৰ কাৰণে, অসমৰ মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি ভাগি পৰা ভগ্নপ্ৰায় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে, কৃষ্টি ভাষা সংস্কৃতি যেতিয়া আধিপত্যবাদী প্ৰভুত্ববাদী শক্তিৰ আগ্ৰাসনত ককবকাই আছে, হেৰুৱাৰ চিন্তা দুশ্চিন্তাই যেতিয়া সকলোকে আক্ৰান্ত কৰি ৰাখিছে, তেতিয়াই জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ এটা জাতীয় দায়িত্বৰ কথা উপলব্ধি কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পবিত্ৰ অনুষ্ঠান এটা ৰাজনৈতিক জাতীয় সত্তা অসম জাতীয় পৰিষদৰ জন্ম দিলে। আৰু এই জাতীয় শক্তিটো যাৰ লগত অসমৰ সমগ্ৰ সমাজ জীৱনৰ সপোন, আশা, প্ৰত্যাশা, পৰিকল্পনা, চিন্তা, ভাল ভৱিষ্যত এইবোৰ সকলো কথা জড়িত হৈ আছে। এই অনুষ্ঠানটোক এই অসম জাতীয় পৰিষদ নামৰ এই দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি সকলোৱে দায়িত্ব আছে, অসমৰ জনগণৰ দায়িত্ব আছে। আৰু সেইকাৰণে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ ত্যাগ কৰাৰ পাছত মই কৈছিলোঁ যে মই যি বাটেৰে অতদিন বাট বুলিলোঁ, সেই একে পথৰে পথিক হৈ অসমৰ জাতীয় জীৱনৰ এই যাত্ৰাক অধিক বলিষ্ঠ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ। বাট একেই, পথ একেই। মই কেতিয়াও আগৰ যিটো মোৰ আপোচবিহীন চৰিত্ৰ আছিল, যি আদৰ্শ আছিল, যি ৰাজনৈতিক দৰ্শনক লৈ সাক্ষী কৰি মই মোৰ এই যিটো যাত্ৰা, এই যাত্ৰাক আগবঢ়াই লৈ গৈছিলোঁ, সেই চিন্তা, চেতনা, দৃষ্টিভংগী কেতিয়াও পৰিৱৰ্তন নহয়। একে চিন্তা, একে চেতনা লৈ আগন্তুক দিনৰ মোৰ এই যাত্ৰাক মই আগবঢ়াই লৈ যাম, এই কথা মই স্পষ্টভাৱে উল্লেখ কৰিছোঁ। এই মুহূৰ্তত যেতিয়া অসমৰ জনগণে চাৰিওফালে যেতিয়া দেখিছে কেৱল মাত্ৰ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা, কেৱল মাত্ৰ জাতীয় জীৱনক বাৰে বাৰে বিভিন্ন শক্তিয়ে যিসকলৰ ওপৰত অফুৰন্ত আশা ৰাখে, যিসকলৰ প্ৰতি ৰাইজে আস্থা পোষণ কৰে, যিসকলৰ প্ৰতি ৰাইজৰ চকুলো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হয়, সজল নয়নে সদায় আশাৰে বাট চাই থাকে, সেই আশা, সেই যিটো সংবেদনশীল চিন্তা, সেই যিটো আৱেগ, তাক চূড়ান্তভাৱে কুঠাৰাঘাত কৰি এক গাদ্দাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰি বাৰে বাৰে অসমৰ সমাজ জীৱনক বিশ্বাসঘাতকতা, প্ৰতাৰণা কৰিছে আৰু বাৰে বাৰে ঠগি আহিছে। গতিকে এই যিটো দীঘলীয়া যিটো বিশ্বাসঘাতকতাৰ যিটো পৰিক্ৰমা, যিটো দলিল দীঘলীয়া, ইয়াৰ এটা স্থায়ী অৱসান অসমৰ জনগণে বিচাৰিছে। আৰু আমি ভাবোঁ যে এই অসম জাতীয় পৰিষদৰ পবিত্ৰ ভূমিতে ইয়াৰ মাজতে নিহিত হৈ থকা শক্তি, ইয়াৰ মাজত হৈ থকা যিটো আধাৰ আছে, তাৰ মাজতে অসমৰ জনগণে আহি থাকিবলগীয়া দিনসমূহত এই বিশ্বাসহীনতাৰ যিটো পৰিৱেশ, এই বিশ্বাসহীনতাৰ পৰিৱেশৰ অৱসান ঘটাব পাৰিব আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে এটা আপোচবিহীন জাতীয় শক্তি, জাতীয় আধাৰ আমি তৈয়াৰ কৰিব পাৰিম। গতিকে মই এই মুহূৰ্তত ইয়াত উপস্থিত থকা সকলো ৰাইজৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি এই যাত্ৰাত আমি সকলো চামিল হ'ব লাগিব। এই সপোন, যিবোৰ সপোন আমাৰ সকলোৰে মাজত মিলিত হৈ আছে, এই সপোনবোৰ অসম জাতীয় পৰিষদৰ কেৱল মাত্ৰ সপোন নহয়, এই সপোনবোৰ অসমৰ প্ৰতিগৰাকী মানুহৰ প্ৰতি, প্ৰতিটো শিশু, যি শিশুৰ কণ্ঠত পুৱা আৰম্ভ হয়, তেওঁলোকৰ কান্দোনত পুৱা আৰম্ভ হয়, তেওঁলোকৰ এই পৰিৱেশৰ মাজতো সেই আশাৰ বতৰা আছে, সেই সপোন আছে। শিশু, কৈশোৰ, যৌৱনপ্ৰাপ্ত প্ৰতিগৰাকী আশাবাদী মানুহ, আনকি যিসকল জ্যেষ্ঠ ব্যক্তি আছে, মাতৃ আছে, সকলোৰে চকুৰ আগত এটা আশাৰ বতৰা। এফালে সংকটময় এটা পৰিৱেশ, এফালে চাৰিওফালে ষড়যন্ত্ৰ, সাম্প্ৰদায়িকতাৰ পৰিৱেশ, সাম্প্ৰদায়িকতাৰ বিষবাস্পই অসমৰ সমাজ জীৱন থান বান কৰি দিয়াৰ পৰিৱেশ এটা উপক্ৰম হৈছে। তেনেকুৱা এটা সময়ত এই সংকট নাইকিয়া কৰি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আত্মমৰ্যাদাৰে, স্বাভিমানেৰে নিজৰ জাতিটোক, নিজৰ সমাজখনক প্ৰতিষ্ঠা কৰাৰ যিটো সপোন আছে, এই সপোন মই ভাবোঁ অসম জাতীয় পৰিষদে কঢ়িয়াব পাৰিব। মই আত্মপ্ৰত্যয়েৰে এই কথা ক'ব পাৰোঁ। গতিকে অসম জাতীয় পৰিষদৰ মাজত সমগ্ৰ অসমৰ জনগণে তেওঁলোকৰ সপোন, তেওঁলোকৰ চিন্তাক মাজত বিচাৰি পাব।
আৰু আমিও সকলোৱে একত্ৰিতভাৱে এই যিটো যাত্ৰা, এই যিটো চিন্তা, এই যিটো ধাৰা, এই ধাৰাত আমি অসমৰ জাতীয় জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম, প্ৰয়াস কৰিম। গতিকে আমি সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতিগৰাকী ব্যক্তিৰ আমি আশীৰ্বাদ আৰু সুভাষিস বিচাৰিছোঁ যাতে অসম জাতীয় পৰিষদে আগন্তুক দিনত এই ধাৰা অতি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰে। প্ৰতিগৰাকী মানুহৰ হৃদয়ত, মন মগজুত, তেওঁলোকৰ শৰীৰত চলি থকা তেওঁলোকৰ ৰক্ত কণিকাৰ সঞ্চালনত অসম জাতীয় পৰিষদৰ যিটো সামূহিক জাতীয়তাবাদৰ চিন্তা, অসমৰ মানুহৰ মাজত ভাল ভৱিষ্যত দিয়াৰ যিটো আশা, এইবোৰ সকলো কথা যাতে তেওঁলোকৰ মানুহৰ মনত আৰু হৃদয়ত যাতে সদায় চলি থাকে বা হৃদয়ৰ মাজত যাতে স্থান পাবৰ কাৰণে সক্ষম হ'ব পাৰে, তাৰ কাৰণে অসম জাতীয় পৰিষদে আমি আগন্তুক দিনত সেই চিন্তাৰে সেই লক্ষ্য লৈ আমি আগবাঢ়ি যাম আৰু সেয়াই হ'ব অসমৰ জাতীয় জীৱনৰ কাৰণে আগন্তুক দিনত সাহস আৰু শক্তিৰ মূল উৎস। সংস্কৃতি আমাৰ অধিকাৰ, এইবোৰ আমি সুৰক্ষিত কৰিব লাগিব আৰু কোনো কাৰণতে কেতিয়াও অসমৰ সমাজ জীৱন যাতে কোনো শক্তিয়ে বিভাজিত কৰিব নোৱাৰে। সাম্প্ৰদায়িকতাৰ বিষবস্পৰে সমাজ বিভাজিত কৰিব নোৱাৰে। মানুহক বিভ্ৰান্ত কৰি এটা ভয়াৱহ সামাজিক পৰিৱেশ সৃষ্টি কৰাৰ যিটো ষড়যন্ত্ৰ, কূটকৌশল ৰচনা কৰা হৈছে, আমাৰ অধিকাৰ নিশেষ কৰাৰ যিটো ষড়যন্ত্ৰ, জাতীয় সত্তাৰ মেৰুদণ্ড ভাঙি পংগু জাতীয় সত্তাত পৰিণত কৰাৰ যি ধাৰাবাহিক ষড়যন্ত্ৰ অব্যাহত আছে, এই ষড়যন্ত্ৰ ওপৰাই পঠাব লাগিব। এয়াই আমাৰ অংগীকাৰ। স্বাভিমানী জাতি হিচাপে জীয়াই থকাৰ আমাৰ যিটো লক্ষ্য আৰু সংকল্প, এই সংকল্প উপস্থিত হ'বৰ কাৰণে এই গোটেই যাত্ৰাটোক অসমৰ জাতীয় জীৱনৰ যাত্ৰা হিচাপে পৰিৱৰ্তিত কৰিছোঁ। আৰু এই যাত্ৰাৰ যোগেদি আমি অসমৰ জাতীয় শক্তিশালী প্ৰতিষ্ঠা কৰিব পাৰিম। এতিয়াৰ পৰা পৰিৱৰ্তন হ'ব। কি অনুভৱ এই মুহূৰ্তত? আমাৰ বাট এটাই ইতিমধ্যে উল্লেখ কৰিছোঁ, আগতেও কৈছোঁ, পথ একে, বাট একে, আদৰ্শগত কোনো পাৰ্থক্য নাই। কোনো ধৰণৰ জাতীয় চেতনা, জাতীয় দৰ্শন, দৃষ্টিভংগী আজি অতদিনে আমাৰ এই গোটেই কথা বতৰাসমূহত যেনেধৰণে সমাজখনক আগবঢ়াই লৈ যাবলৈ সামূহিক জাতীয়তাবাদ এটা প্ৰতিষ্ঠা কৰাৰ স্বাভিমানী এটা জাতীয় সত্তাক এটা শক্তিশালী ৰূপত দাঙি ধৰাৰ যিটো চিন্তা, সেই চিন্তাৰে একে লক্ষ্যৰে আগবাঢ়িম। ক্ষেত্ৰত আছিল, এতিয়া এই আমি আগবঢ়াই লৈ যাম। শিৱসাগৰৰ পৰা মুজিব আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।